জোনাইটো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 577 সংখ্যক আবিৰ্ভাৱ তিথি পালন। আজি জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 577 সংখ্যক আবিৰ্ভাৱ তিথি। ভকত বৈষ্ণৱৰ হৰিনামৰ ধ্বনিৰে মুখৰিত প্ৰতিটো নামঘৰ সত্ৰ দেৱালয় ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ জোনাই মুৰ্কংচালেক ৰেলৱে ষ্টেচন ৰাজহুৱা নামঘৰত পালন কৰা হৈছে গুৰুজনাৰ জন্মজয়ন্তী উৎসৱ। বা ধৰ্মধ্বজা উত্তোলন কৰাৰ পিছত ৰাইজে উলিয়াই ধৰ্মীয় ভাগৱত শোভাযাত্ৰা। উল্লেখ্য যে প্ৰিয় শিল্পী জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই জুবিন গাৰ্গ অমৰ হওক তাৰে কামনাৰে ভকত বৈষ্ণৱসকলে ভাগৱত ভ্ৰমণৰ সময়ছোৱাত প্ৰতিগৰাকী লোকক এজোপাকৈ গছপুলিও বিতৰণ কৰে। তাৰোপৰি নিশা ভাগলৈ গুৰুজনাৰ অমৰ সৃষ্টি ভাওনা প্ৰদৰ্শন কৰা হ'ব বুলি জানিবলৈ দিয়ে। গুৰুজনাৰ জন্মজয়ন্তীৰ উপলক্ষে আজি আমি ষ্টেচনত ইয়াত জোনাইৰ চবতকৈ পুৰণা নামঘৰখনত আহিলোঁ আৰু ইয়াৰ আগতে আমি জোনাইৰ মূল নামঘৰ সৰ্বজনী নামঘৰটো গ'লোঁ। মাজত আমি সেই মধ্য লক্ষীপুৰ বিজয়পুৰতো গ'লোঁ, তাৰপিছত ৰাজাখানাতো সেৱা ল'লোঁ। এনেকৈ আজি ৰাইজৰ মাজত গৈ গুৰুজনাৰ চৰণত সেৱা ল'লোঁ আৰু আশা ৰাখিছোঁ আমাৰ নিজৰ সভ্যতাৰ, নিজৰ সংস্কৃতি, নিজৰ ঐতিহ্য আমি বজাই ৰাখিব পৰাকৈ গুৰুজনাৰ আদৰ্শলৈ সকলোৱে সমাজে যেন আগবাঢ়ে তাৰে কামনাৰে আমি সেৱা লৈ আজি আশীৰ্বাদ ৰাইজৰ পৰা ল'লোঁ আৰু ভাল লাগিলে ৰাইজৰ মাজত আজি আহি। আৰু এইকেইদিন দুৰ্গা পূজাৰ মাজত আজি ভাচনৰ দিনাও চবে একেলগে গোটেইখিনি পৰিছে। তাৰ মাজত আমি আমাৰ ৰাইজৰ মাজত খুব সুন্দৰভাৱে শান্তিপূৰ্ণভাৱে সকলো হৈ গৈছে আৰু জুবিন গাৰ্গ আমাৰ পৰা আঁতৰি গ'ল। দুখৰ মাজতো চবেই নিজৰ আমাৰ কৰ্ম, আমাৰ সংস্কৃতিক আগুৱাই নিয়াৰ কাৰণে দায়িত্ববোৰ পালন কৰি আগুৱাই নিছে সুন্দৰভাৱে। ইয়াতো লক্ষ্য কৰিছোঁ জুবিনক শ্ৰদ্ধাঞ্জলি জনোৱাৰ কাৰণে ইয়াতো এটা প্ৰচেষ্টা চলাইছে। সেইকাৰণে সকলোকে কুশলে থাকক, ঈশ্বৰে গুৰুজনাই সকলোকে মংগলে ৰাখক তাৰে কামনা কৰিছোঁ।